ছাবস্ক্ৰাইব কৰক আমাৰ এইটো চেনেল আৰু সকলোতকৈ আগত মেথমেটিক্স শিকিবলৈ বেল আইকনটো টিপি দিয়ক। আজি আমি ষ্টাৰ্ট কৰিম বেছিক মেট্ৰিক্স পাৰ্ট 2। ইয়াত আমি মেইনলি ডিছকাছ কৰিম জেনেৰেল ফৰ্ম অফ মেট্ৰিক্স, টাইপ অফ মেট্ৰাইচেছ এণ্ড নেক্সট আমি লাষ্টত ডিছকাছ কৰিম ইকুৱেলিটি অফ মেট্ৰাইচেছ। তো ফাৰ্ষ্ট আমাৰ আহিলে জেনেৰেল ফৰ্ম অফ মেট্ৰিক্স। তো ইয়াত আমাৰ কি আছে, ইন জেনেৰেল এন এম বাই এন মেট্ৰিক্স হেজ দ্য ফলোয়িং ৰেক্টেংগুলাৰ পেটাৰ্ণ অৰ এৰে। মানে আমাৰ এই যিটো ফলোয়িং মানে ইয়াৰ তলত যিটো আমি পেটাৰ্ণ দিছে এই পেটাৰ্ণটো আমাৰ জেনেৰেল ফৰ্ম হয়। ইয়াত আমি কেনেকৈ গম পাওঁ, আমি মেট্ৰিক্সটোত কেনেকৈ লিখোঁ, ইয়াত আমি এলিমেণ্টবিলাক A1 লিখোঁ, ফাৰ্ষ্ট ৰ'টোত A12 লিখোঁ, A12 লিখোঁ, I1 লিখিব পাৰোঁ, A1N। চিমিলাৰলি ছেকেণ্ডটোৰ কাৰণে ছেকেণ্ড যিটো ৰ' আছে তাৰ কাৰণে এলিমেণ্টবিলাকৰ ফাৰ্ষ্টৰ নাম্বাৰটো 2 থাকিব, চবতে 2 2 2 2 আৰু ছেকেণ্ড কলম নম্বৰবিলাক থাকিব, কলম নম্বৰ 1, কলম নম্বৰ 2, কলম নম্বৰ 3, কলম নম্বৰ I, কলম নম্বৰ N। চিমিলাৰলি লাষ্টৰ আমাৰ ৰোটো লিখা হয় AM1, AM2, AM3 AMI, AMN আৰু এইটো হৈছে আমাৰ M/N মেট্ৰিক্স। ইয়াত আমাৰ যিটো A1 এলিমেণ্ট আছে, তো ফাৰ্ষ্টত যিটো নাম্বাৰ আছে সেইটোৱে বুজায় ৰ' নাম্বাৰ, কিমান নম্বৰ ৰত এলিমেণ্টটো আছে, আৰু ছেকেণ্ড যিটো নাম্বাৰ আছে সেইটোৱে বুজায় কলম নাম্বাৰ, মানে কিমান নম্বৰ কলমত এলিমেণ্টটো আছে। তো A1 মানে ৰ' নম্বৰ 1, কলম নম্বৰ 1, A12 মানে ৰ' নম্বৰ 1, কলম নম্বৰ 2, A13 মানে ৰ' নম্বৰ 1, কলম নম্বৰ 3। চিমিলাৰলি A1 মানে ৰ' নম্বৰ 1, কলম নম্বৰ N। ছাপ'জ 2 3 এলিমেণ্টটো A23 এলিমেণ্টটো, তো ইয়াৰ কাৰণে হ'ল ৰ' নম্বৰ 2, কলম নম্বৰ 3। এইটো হৈছে আমাৰ জেনেৰেল ফৰ্ম। নেক্সট আমাৰ আহিলে টাইপছ অফ মেট্ৰাইচেছ। ইয়াত আমি কি কৰোঁ, মেইনলি 7 টাইপছত আমি ভাগ কৰিব পাৰোঁ। ক্লাছ 12 বিশেষকৈ CBSE বৰ্ড হওক, NCERT বুকবিলাক হওক বা আমাৰ অসমৰ কাউন্সিলৰ বুকেই হওক, ইয়াত মেইনলি 7 টাইপছে আছে। ইঞ্জিনিয়াৰিঙৰ কাৰণে আমাৰ আৰু কিছুমান টাইপছ আছে বা বেলেগ বেলেগ আমি টাইপছ আমি পঢ়িব পাৰোঁ, এক্সট্ৰা কিছুমান টাইপছ আছে ডিগ্ৰী লেভেলত। গতিকে আমাক মেইনলি ক্লাছ 12ৰ কাৰণে 7 টাইপছ আছে। তো ফাৰ্ষ্ট হৈছে কলম মেট্ৰিক্স। ইয়াত কি হয়, এ মেট্ৰিক্স হেভিং অনলি 1 কলম ইজ ছেইড টু বি এ কলম মেট্ৰিক্স। তাৰমানে যদি মেট্ৰিক্স এটাত যদি অকল এটা কলম থাকে তেতিয়াহ'লে মেট্ৰিক্সটো হৈছে কলম মেট্ৰিক্স। ফৰ এক্সাম্পল এই মেট্ৰিক্সটো এটা কলম মেট্ৰিক্স। তো ইয়াত আমাৰ ৰ' আছে 1, গতিকে ইয়াৰ ইয়াত আমাৰ ৰ' আছে 3টা, ৰ' 1, ৰ' 2, ৰ' 3 এণ্ড কলম আছে 1। তো গতিকে ইয়াৰ অৰ্ডাৰটো হ'ব 3/1। তো কলম মেট্ৰিক্সৰ গতিকে আমাৰ জেনেৰেল ফৰ্মটো হ'ব ফাৰ্ষ্টত নাম্বাৰ থাকিব, ৰ' বেছিকৈ থাকিব পাৰে আৰু কলম কিন্তু সদায় পাছৰ অৰ্ডাৰে 1 থাকিব। এইটো হৈছে আমাৰ কলম মেট্ৰিক্স। নেক্সট আমাৰ আহিলে ৰ' মেট্ৰিক্স। তো চিমিলাৰলি আমি গম পাইছোঁ অলৰেডি কলম মেট্ৰিক্স কি বস্তু হয় বা কেনেকুৱা হয়। আমি এতিয়া নেক্সট আমাৰ আহিলে ৰ' মেট্ৰিক্স। গতিকে এইটো একেই হ'ব, মেট্ৰিক্সটো যদি এটা ৰ' থাকে তেতিয়াহ'লে মেট্ৰিক্সটো হৈছে আমাৰ ৰ' মেট্ৰিক্স। মানে এই মেট্ৰিক্স হেভিং অনলি 1 ৰ' ইজ কল্ড এ ৰ' মেট্ৰিক্স। চিম্পল বস্তু। তো ইয়াত এটা ৰ' থাকিব, কলম বেছি থাকিব পাৰে। ৰ'টো হৈছে ছাপ'জ আমাৰ এক্সাম্পল এটা লৈ লৈছোঁ বিটোত আমাৰ এলিমেণ্ট আছে 10 আছে, -1 আছে, 3 আছে, √3 আছে। তো ইয়াত আমাৰ ৰ' আছে এটা, কলম 1 2 3 4। তাৰমানে আল্টিমেটলি আমাৰ ৰ' নম্বৰটো সদায় ফাৰ্ষ্টত লিখোঁ অৰ্ডাৰটো লিখোঁতে, গতিকে ৰ' হ'ল 1, কলম হ'ল 4। আৰু ইয়াৰ জেনেৰেল ফৰ্মটো আমি চিমিলাৰলি তেনেকৈ লিখোঁ, BI 1/n। তাৰমানে ৰ' সদায় ফাৰ্ষ্টৰ নাম্বাৰটো সদায় 1 থাকিব ৰ', আৰু ছেকেণ্ড যিটো নাম্বাৰ আছে কলম নাম্বাৰটো বেলেগ থাকিব পাৰে, 2 3 4 যি থাকিব সেইমতে আমি লিখিম। ঠিক আছে। নেক্সট আছে আমাৰ নম্বৰ 3, সেইটো হৈছে স্কোৱাৰ মেট্ৰিক্স। এইটো স্কোৱাৰ মেট্ৰিক্সটো মানে চিম্পল বস্তু, এ মেট্ৰিক্স হুইচ দ্য নাম্বাৰ অফ ৰ'জ আৰ ইকুৱেল টু দ্য নাম্বাৰ অফ কলমছ। তাৰমানে আমাৰ ৰ' আৰু যদি কলম সমান সমান থাকে তেতিয়াহ'লে মেট্ৰিক্সটোক আমাৰ স্কোৱাৰ মেট্ৰিক্স বুলি কোৱা হয়। ইয়াতে আমাৰ মেট্ৰিক্স এটা ল'ব পাৰোঁ, যেনিবা ইয়াত ৰ' নম্বৰ কেইটা আছে 1 2 3। চিমিলাৰলি কলম নম্বৰ কিমান আছে 1 2 3। গতিকে এই মেট্ৰিক্সটো হৈছে আমাৰ 3/3 স্কোৱাৰ মেট্ৰিক্স। ইয়াৰ অৰ্ডাৰটো হৈছে 3/3, 3টা ৰ' 3টা কলম। আৰু ইয়াৰ আমাৰ সদায় আমি ইয়াত এনেকৈ জেনেৰেল ফৰ্মটোত m = n বুলি ক'ব, মানে ৰ' নম্বৰ কলম নম্বৰ, ৰ' নম্বৰটো যদি আমি m এৰ পৰা যদি প্ৰকাশ কৰোঁ, কলম নম্বৰটো যদি
এনে প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমাৰ এম আৰু এনটো সমান হয়, মানে 3টা ৰ' 3টা কলম, গতিকে এম আৰু এন সমান হ'লে আমাৰ স্কোৱাৰ মেট্ৰিক্স হৈ যায়। ডায়েগনেল মেট্ৰিক্স a square matrix b equals to bij m by n is said to be a diagonal matrix if all its non-diagonal elements are 0. That is b equals to bij m by n is said to be a diagonal matrix if bij equals to 0 হ'ব when I not equals to 0. মানে ইয়াত 1 by n গতিকে এটা এলিমেণ্ট থাকিব, গতিকে সেইটো এলিমেণ্ট আমাৰ ডায়েগনেলতে থাকিব। নেক্সট আমাৰ ইয়াত এই বস্তুটো আমি যদি কেঁচিয়াকৈ কৰ্ণৰ যিডাল ধৰোঁ ডায়েগনেল, তাত যিবিলাক এলিমেণ্ট থাকে সেই এলিমেণ্টবিলাক থাকিব আৰু বাকী যিবিলাক এলিমেণ্ট আছে সেইবিলাক 0 0 হ'ব। তো এইটো হৈছে ডায়েগনেল এলিমেণ্ট, চিম্পল বস্তু। 3x3 ডায়েগনেল যদি আমি মেট্ৰিক্স লওঁ এনেকুৱা হ'ব। ইয়াত যিডাল ডায়েগনেলৰ পজিশ্যন, ফাৰ্ষ্ট যিডাল ডায়েগনেল থাকে তাৰ পজিশ্যনত এলিমেণ্টবিলাক থাকিব আৰু বাকীবিলাকত কি হ'ব 3 0 0 0 2 এইটো 0 হ'ব 0 0 1। তো এইটো হৈছে আমাৰ 3x3 ডায়েগনেল মেট্ৰিক্স। নেক্সট আমাৰ আহিলে নম্বৰ 5 স্কেলাৰ মেট্ৰিক্স। চিম্পল স্কেলাৰ মেট্ৰিক্সত আৰু ডায়েগনেল মেট্ৰিক্সৰ মেইন ডিফাৰেঞ্চটো এইটোৱেই, স্কেলাৰ মেট্ৰিক্সত এই যিবিলাক এলিমেণ্ট থাকে ডায়েগনেলত একে থাকিব, মানে ছেইম এলিমেণ্ট থাকিব বা চিমিলাৰ এলিমেণ্ট থাকিব। 3 2 1 নাথাকে, 3 2 1 থাকিলে আমাৰ ডায়েগনেল, যদিহে গোটেইকেইটা 3 3 3 থাকে তেতিয়াহ'লে আমাৰ স্কেলাৰ মেট্ৰিক্স। গতিকে স্কেলাৰ মেট্ৰিক্স মানে আমাৰ কি হ'ব, এইকেইটা ভেলুকেইটা ছেইম থাকিব, কনষ্টেণ্ট থাকিব গোটেইকেইটা, সেইটো হৈছে আমাৰ স্কেলাৰ মেট্ৰিক্স। গতিকে আমি স্কেলাৰ মেট্ৰিক্সত আমি কি পাম, চাপ'জ মেট্ৰিক্স বি, বি আই জে ইকুৱেল এম আই ইজ ছেড টু বি এ স্কেলাৰ মেট্ৰিক্স, বি আই জে ইকুৱেলছ টু 0 মেথমেটিকেল ফৰ্মটো, আই ইকুৱেলছ টু নট ইকুৱেলছ টু জে, আৰু নাম্বাৰটো কণ্ডিশ্যন হৈছে বি আই জে ইকুৱেলছ টু কে। মানে বি আই জে ইকুৱেলছ টু কে মানে এই আই জে এলিমেণ্টকেইটা যেতিয়াই আই ইকুৱেলছ টু জে হ'ব, মানে এইটো 1 1 এ 1 1 এ 1 এ 2 2 এ 3 3 এলিমেণ্টবিলাক ছেইম থাকিব, তেতিয়া আমাৰ এইটো হ'ব স্কেলাৰ মেট্ৰিক্স। মনত ৰাখিব লাগিব ডায়েগনেল মেট্ৰিক্স হ'ব লাগিব হ'লে প্ৰথমে স্কোৱাৰ মেট্ৰিক্স হ'ব লাগিব, নেক্সট স্কেলাৰ মেট্ৰিক্স হ'বলৈ হ'লে ডায়েগনেল মেট্ৰিক্স হ'ব লাগিব, তাৰমানে আল্টিমেটলি স্কেলাৰ মেট্ৰিক্সটো এটা স্কোৱাৰ মেট্ৰিক্স হ'ব লাগিব। ইয়াত ডায়েগনেল তেতিয়াহে আমি ফৰ্ম কৰিব পাৰিম। তো এইটো হৈছে আমাৰ স্কেলাৰ মেট্ৰিক্স। নেক্সট মেট্ৰিক্স আহিলে 6 নম্বৰ মেট্ৰিক্স আইডেণ্টিটি মেট্ৰিক্স। তো আইডেণ্টিটি মেট্ৰিক্সটো আমাৰ ছেইম। ইয়াত কি হয়, যিবিলাক ডায়েগনেল এলিমেণ্ট থাকে সেইবিলাক তোমাৰ 1 1 থাকিব, বাকী চববিলাক 0 থাকিব। গতিকে আমাৰ আইডেণ্টিটি মেট্ৰিক্স হ'বলৈ কি হ'ব লাগিব, স্কোৱাৰ হ'ব লাগিব। এই স্কোৱাৰ মেট্ৰিক্স ইন হুইচ এলিমেণ্টছ ইন দ্য ডায়েগনেল আৰ অল 1, মানে ডায়েগনেল পজিশ্যনত থকা এলিমেণ্টবিলাক আইডেণ্টিটি এলিমেণ্টৰ কাৰণে 1 হ'ব লাগিব আৰু বাকীবিলাক 0 হ'ব লাগিব। তো আমাৰ গতিকে আমাৰ মেইন আইডেণ্টিটি এলিমেণ্টবিলাক এনেকুৱা হ'ব, আইডেণ্টিটি মেট্ৰিক্সৰ এলিমেণ্টবিলাক এনেকুৱা হ'ব I1, গতিকে ইয়াত ডায়েগনেল এলিমেণ্ট এটা থাকিব 1 হ'ব, ছেকেণ্ড I2, ইয়াত ফাৰ্ষ্ট নাম্বাৰটো 1 থাকিব, ছেকেণ্ডত 0 থাকিব 0, তাৰপিছত 1। গতিকে আমাৰ ডায়েগনেলত আমি দেখা পাইছোঁ 1 1 এলিমেণ্ট আছে। চিমিলাৰলি যদি আমি 3x3 মেট্ৰিক্স এটা লওঁ, ডায়েগনেল হ'ব লাগিব ফাৰ্ষ্ট, গতিকে এইটো আমাৰ স্কোৱাৰ মেট্ৰিক্সো হ'ব লাগিব, গতিকে আমি স্কোৱাৰ মেট্ৰিক্স লৈছোঁ। কিন্তু আমাৰ আইডেণ্টিটি যিটো মেট্ৰিক্স, গতিকে ইয়াত আমাৰ ডায়েগনেল এলিমেণ্টকেইটা 1 1 1 থাকিব। নেক্সট আমাৰ টাইপটো হৈছিলে 0 মেট্ৰিক্স। 0 মেট্ৰিক্সটো কি হয় সেইটো আমি গমে পাইছোঁ, 0 মেট্ৰিক্স নামটোতে ওলাই আছে কি মেট্ৰিক্স হ'ব। তো এই মেট্ৰিক্স ইজ ছেড টু বি 0 মেট্ৰিক্স ইফ অল এলিমেণ্টছ আৰ 0, তাৰমানে যিমানবোৰ এলিমেণ্ট থাকিব চব আমাৰ ইকুৱেলিটি অফ মেট্ৰাইচেছ। তো ইয়াত আমাৰ চিম্পল বস্তু হয় 2 মেট্ৰাইচেছ এ এ আই জে এণ্ড বি বি আই জে আৰ ছেড টু বি ইকুৱেল ইফ দুটা কণ্ডিশ্যন আছে আমাৰ, দে আৰ অফ দ্য ছেইম অৰ্ডাৰ, দুইটাৰে অৰ্ডাৰ দুটা ছেইম হ'ব লাগিব, আৰু এন ইচ নাম্বাৰটো হৈছে ইচ এলিমেণ্ট অফ এ ইজ ইকুৱেল টু দ্য কৰস্পণ্ডিং এলিমেণ্ট অফ বি। গতিকে এৰ ফাৰ্ষ্ট এলিমেণ্টটো যদি যি হয়, বিৰ ছেকেণ্ড এলিমেণ্ট, বিৰ মেট্ৰিক্সৰো ফাৰ্ষ্ট এলিমেণ্টটো সমান হ'ব লাগিব। চিমিলাৰলি বাকীবিলাক যিবিলাক পজিশ্যনত এৰ এলিমেণ্ট থাকিব সেইবিলাকো বিৰ কৰস্পণ্ডিং ছেইম জেগাত থকা, ছেইম পজিশ্যনত থকা এলিমেণ্টবিলাক ইকুৱেল হ'ব লাগিব। ফৰ এক্সাম্পল এই দুটা মেট্ৰিক্স বেলেগ বেলেগ মেট্ৰিক্স আমি ধৰি লৈছোঁ, ছাপ'জ এইটো এ এইটো বি। তো ইয়াত আমাৰ ফাৰ্ষ্ট পজিশ্যন 3 আছে, ছেকেণ্ড বিটো ফাৰ্ষ্ট পজিশ্যনত 3 আছে, ছেকেণ্ড পজিশ্যনত কি আছে 2 2, থাৰ্ড পজিশ্যনত 0 0 1 1। গতিকে আমি কি ক'ব পাৰোঁ, এ ইকুৱেলছ টু বি বুলি ক'ব পাৰোঁ, এ ইকুৱেলছ টু বি বুলি আমি ক'ব পাৰোঁ, মানে এই দুটা মেট্ৰিক্স ইকুৱেল। এইটো হৈছে আমাৰ ইকুৱেলিটি অফ মেট্ৰাইচেছ। তো এইখিনি হৈছে আমাৰ বেছিক মেট্ৰিক্স পাৰ্ট 2ৰ ডিটেইলছ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।